গৌৰীপুৰত হেট্ৰিকৰ দিশত গতি কৰিছে AIUDFৰ বিধায়ক নিজানুৰ ৰহমান। সমষ্টিখনৰ চুকে কোণে নিৰ্মাণ কৰিছে ৰাস্তা ঘাট, দলং, কালভাৰ্ট, বাউণ্ডাৰী ৱাল, শ্মশান, কবৰস্থান, স্কুল, কলেজ, বিল্ডিং। এটাৰ পাছত আনটো কামৰ আধাৰিলা স্থাপন। ভাৰতবৰ্ষত স্বাধীনতা লাভ কৰাৰ পাছত এয়াই হৈছে উন্নয়ন কৰা একমাত্ৰ বিধায়ক বুলি এতিয়া ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে। 18.97 লাখ টকা ব্যয় সাপেক্ষে আলমগঞ্জ FA মেমৰিয়েল HS স্কুলৰ মেথছ আৰু ছায়েন্স লেবৰ ৰুম নিৰ্মাণ কামৰ আধাৰিলা স্থাপন কৰাৰ উপৰিও আজি একেদিনাই আলমগঞ্জ খোলামাৰা ৰাস্তা, বেঙুনতলী ৰাস্তা, চাৰালডাঙ্গা ৰাস্তা আদিকে ধৰি 10খন PWD ৰাস্তা নিৰ্মাণ কামৰ আধাৰিলা স্থাপন কৰে গৌৰীপুৰ সমষ্টি AIUDFৰ বিধায়ক নিজানুৰ ৰহমানে। বিধায়ক নিজানুৰ ৰহমানৰ ভাষ্য শুনাই লৈছোঁ। ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ টকাৰ জৰিয়তে আমাৰ ছায়েন্স লেবৰেটৰীৰ এটা কাম আছিল 18.97ৰ এইটো যিহেতু নিউ এডুকেশ্যন পলিচিত ছায়েন্স লেব প্ৰতিখন স্কুলত এটা বনোৱাৰ সিদ্ধান্ত চৰকাৰে লৈছিল। এইটো আঁচনিৰ জৰিয়তে আজি আমাৰ আলমগঞ্জ FA মেমৰিয়েল হাইস্কুলত এই কামটো শুভ উদ্বোধন কৰা হ'ল। ল'ৰা ছোৱালী আগন্তুক দিনত এটা ভাল এডুকেশ্যন পাব বুলি আমাৰ বিশ্বাস। আপোনালোকে জানে মই দায়িত্বভাৰ পোৱাৰ পিছৰ পৰা উত্তৰাধিকাৰী বিধায়ক হিচাপে 2016 চনত প্ৰথম বিধায়ক হৈছিলোঁ। তেতিয়াৰ পৰা আজিৰ দিনলৈকে অবিৰতভাৱে আমি গৌৰীপুৰ সমষ্টিত বিভিন্ন ছেক্টৰত, বিভিন্ন লাইন ডিপাৰ্টমেণ্টত যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ। এছেট ক্ৰিয়েশ্যন, ৰাস্তা ঘাট, দলং, ব্ৰিজ আৰু স্কুল, অংগনবাদী আৰু আমাৰ ঈদগাহ মাঠ, কবৰস্থান, শ্মশান, বিভিন্ন ছেক্টৰত আমি MLLD ফালৰ পৰাও কাম কৰিছোঁ। আৰু বাকী যিখিনি লাইন ডিপাৰ্টমেণ্টৰ কাম এইটো আমি সময়ে সময়ে যিখিনি চৰকাৰে পুঁজি দান কৰিছে আমি সঠিকভাৱে ব্যৱহাৰ কৰি গৌৰীপুৰ সমষ্টি এটা উন্নতিৰ পথত গতি লৈছে। আৰু আমি যথেষ্টখিনি গৌৰীপুৰ সমষ্টিৰ কাম কৰিছোঁ। ইতিমধ্যে 5 to 10% কাম এতিয়াও কিছু কৰিব লগা আছে। কিছুমান জিপিত এতিয়াও মানে আমাৰ স্পেচিয়েলি চাউথ গেৰামাৰীত অলপ আমাৰ কাম কৰিব লগা আছে। তাত যথেষ্ট সমস্যাবহুল জিপি। বাকী এভাৰেজ আমাৰ যিখিনি কাইম অঞ্চল যিখিনি জিপি, এই জিপিবিলাকত মোটামুটি আমি 80% কাম কৰিবলৈ সক্ষম হৈছোঁ। যিয়ে নহওক আমি আগন্তুক দিনতো মই আশাবাদী আমাৰ গৌৰীপুৰ সমষ্টিবাসী ৰাইজে আমাক সহযোগিতা কৰিব আৰু মানে আমাক আকৌ বিধায়ক বনাব বুলি মোৰ দৃঢ় বিশ্বাস হ'ব বুলি ভাবে। আৰু নিশ্চয়কৈ, কিয়নো আমি কাম কৰিছোঁ সহজৰে আৰু ৰাইজক সেৱাদান কৰিছোঁ, মূল্যবোধৰ ৰাজনীতি কৰিছোঁ। আমি গৰীব দুখীয়াৰ লগত জড়িত হৈ আছোঁ, মানুহৰ বিপদে আপদে লগত আছোঁ। গতিকে মোৰ বিশ্বাস ৰাইজে মোক সাথ দিব। প্ৰতিটো ৰাজনৈতিক দলে দাবী কৰিব, আমিও বিচাৰিছোঁ এটা BJP বিৰোধী চৰকাৰ গঠন হওক, অসমত অত্যাচাৰী গভৰ্ণমেণ্টটো অৱসান হওক। কিন্তু ইয়াত দেখা গৈছে যে বিৰোধী মিত্ৰজোঁট এতিয়ালৈকে একত্ৰিত হ'ব পৰা নাই। এইটোৰ কাৰণেও এটা দুখজনক কথা। আমি যদিও বিৰোধীৰ ঐক্যজোঁটত নাই, তথাপি আমি বিৰোধী। আমি ছেকেণ্ড লাৰ্জেষ্ট বিৰোধীৰ দল। আমাৰ 15জন বিধায়ক আমাৰ আছে যিহেতু। তো দেখা গৈছে যে মূল বিৰোধী দল হিচাপে যে নিজকে ভূমিকা পালন কৰিব লাগিছিল, কৰা নাই। আৰু বিশেষকৈ আমি সংখ্যালঘু, নিপীড়িত, লাঞ্ছিত, বঞ্চিত মানুহৰ হকে আমি কথা কওঁ। যিহেতু যিকোনো বিপদৰ সময়ত AIUDF দল সদায় সোচ্চাৰ হৈ এই দুখীয়া মানুহখিনিৰ বেক ছাইডত থিয় দি আহিছে। আগন্তুক দিনতো আমি থাকিম। আৰু এই বৰ্তমান যিখন গভৰ্ণমেণ্ট মানে ধৰ্মৰ নামত ৰাজনীতি কৰি আছে, অত্যাচাৰিত কৰিছে, বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে, এইখিনি গৰিহণাযোগ্য। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শেখৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।